নমস্কাৰ বন্ধু বান্ধৱীসকল, দৈনিক ৰাশিফল শিতানত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ইংৰাজীৰ 17 এপ্ৰিল 2025 চন, অসমীয়াৰ বহাগ মাহৰ 3 তাৰিখ বৃহস্পতিবাৰ। আজি তিথি হ'ব কৃষ্ণা চতুৰ্থী। আজি দিনৰ 11:56 থাকিব। তাৰ পাছত কৃষ্ণা পঞ্চমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হ'ব জ্যেষ্ঠা নক্ষত্ৰ। আজি যোগ হ'ব বৰিয়ান যোগ। আজি কৰণ হ'ব বালৱকৰণ। আজি দিনৰ 11:56 থাকিব। তাৰ পাছত কৌলৱকৰণ আৰম্ভ হ'ব। আজি জন্ম লাভ কৰা জাতক জাতিকাসকলৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ, দেৱগণ। আজি মৰণত দোষ নাথাকিব। আজি সূৰ্য উদয় হ'ব 5:02। সূৰ্য অস্ত যাব 5:34। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে কাষতে থকা ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰিবলৈ নাপাহৰিব। এতিয়া আমি দৈনিক ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আৰ্থিক দিশত কিছু উন্নতিৰ সম্ভাৱনা দেখা গৈছে। পাবলগীয়া ধন ঘূৰাই পোৱাৰ আজি পূৰ্ণ সম্ভাৱনা আছে। আজি দিনটোত শত্ৰুৰ পৰা সাৱধান হোৱা উচিত। শত্ৰুৱে আপোনাৰ বিষয়ে অপবাদ বিয়পাব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত আজি মধ্যম ফলদায়ক হ'ব। কৰ্মক্ষেত্ৰত দক্ষতা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। লগতে পদোন্নতিৰ সম্ভাৱনাও আছে। কেৰিয়াৰত অধিক কষ্ট কৰিব লগা হ'ব পাৰে। প্ৰেম সম্বন্ধৰ বাবে দিনটো ভাল হ'ব। স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়াৰ প্ৰয়োজন। কোনো অসুবিধাৰ সন্মুখীন হ'লে সোনকালে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ কথা ভাবিব। আজি আপোনাৰ শুভ দিশ হ'ব উত্তৰ। সংখ্যা হ'ব 5। ৰং হ'ব ৰঙা। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি মন আধ্যাত্মিক দিশত থাকিব পাৰে। আজি পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় অনুষ্ঠানত যোৱাৰ সুযোগ লাভ কৰিব পাৰে। বহুদিনীয়া সমস্যাবিলাক সমাপ্ত হোৱাৰ সম্ভাৱনা দেখা গৈছে। চাকৰিয়ালসকলৰ দিনটো আনন্দমনেৰে পাৰ হ'ব। ব্যৱসায়িকসকলৰ কিছু সমস্যাৰ সন্মুখীন হোৱা বা বাধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা দেখা গৈছে। সামাজিক দিশত আপোনাৰ মান প্ৰতিষ্ঠা বৃদ্ধি হ'ব। আৰ্থিক দিশত মধ্যম ফলদায়ক হ'ব। প্ৰেম সম্বন্ধৰ বাবে দিনটো সুন্দৰ হ'ব। স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব। অধিক পৰিশ্ৰমৰ পৰা বাচি থাকিবলৈ চেষ্টা কৰিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব উত্তৰ পশ্চিম। সংখ্যা হ'ব 7। ৰং হ'ব হালধীয়া। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো সামাজিক কাৰ্যত ব্যস্ত হোৱাৰ সম্ভাৱনা দেখা গৈছে। ব্যৱসায়িক ক্ষেত্ৰত কিছু লেহেমীয়া গতিৰ অনুভৱ কৰিব পাৰে। আৰ্থিক দিশত উন্নতিৰ বাবে সঠিক পৰিকল্পনাৰ প্ৰয়োজন অনুভৱ কৰিব। আজি দিনটোত কিছুমান সৰু সুৰা কথাই আপোনাক আৱেগিক কৰি তুলিব পাৰে। আজিৰ দিনটোত কোনো বিশেষ সংবাদ পোৱাৰ সম্ভাৱনা দেখা গৈছে। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত পৰস্পৰ বুজাবুজিৰ বৃদ্ধি পাব। মানসিক চাপৰ বাবে স্বাস্থ্যৰ কিছু সমস্যা আপোনাৰ দেখা দিব পাৰে। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পশ্চিম। সংখ্যা হ'ব 4। ৰং হ'ব বগা। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি অংশীদাৰী ব্যৱসায় তথা আনৰ অপকাৰ হোৱাৰ ক্ষেত্ৰত বিনিয়োগ কৰাৰ পৰা সাৱধান হ'ব। পৰিয়ালৰ মাজত সমস্যাবোৰৰ বিশেষভাৱে গুৰুত্ব দিয়াৰ প্ৰয়োজন। আজি দিনটোত অকলশৰীয়া আপুনি অনুভৱ কৰিব পাৰে। আজি বেয়া কাম, বেয়া ব্যৱহাৰ আৰু দুষ্ট মানসিকতাৰ পৰা নিজকে বচাই ৰাখিবলৈ চেষ্টা কৰিব। নহ'লে আপুনি বিপদত পৰাটো খাটাং। আজি আপোনাৰ সৌভাগ্যশালী দিশ হ'ব পূব। সংখ্যা হ'ব 2। ৰং হ'ব বগা। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি কোনো বন্ধুৰ সহায়ত ৰখি থকা পুৰণি কামবোৰ সমাধান হোৱাৰ দিশত আগবাঢ়িব। আজি দিনটোত কোনো সুসংবাদ লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে। আজি শত্ৰুৰ ওপৰত বিজয় লাভ কৰিব।
শত্ৰুৱে আপোনাৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব। আজি লেনদেনৰ ক্ষেত্ৰত সাৱধান হোৱাৰ প্ৰয়োজন। পাবলগীয়া ধন ঘূৰাই পোৱাৰ আজি দিনটোত সম্ভাৱনা দেখা গৈছে। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা দেখা গৈছে। আপোনাৰ বুদ্ধিমত্তা তথা দক্ষতাৰ বাবে পুৰস্কৃত বা সন্মানিত হোৱাৰ সম্ভাৱনা আজিৰ দিনটোত দেখা গৈছে। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পশ্চিম, সংখ্যা হ'ব 3, ৰং হ'ব হালধীয়া। কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজি দিনটো কৰ্মব্যস্ততা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা গৈছে। সন্তান পক্ষৰ পৰা সুখ লাভ কৰিব পাৰিব। আজি দিনটোত ধন ধাৰলৈ দিয়াৰ ক্ষেত্ৰত সাৱধান হোৱাৰ প্ৰয়োজন। আজি আপুনি সমস্যাবিলাকৰ পৰা সকাহ পাব পাৰিব। আজি দিনটোত কোনো সুসংবাদ পোৱাৰ সম্ভাৱনা আছে। আৰ্থিক দিশত উন্নতি লাভ কৰিব। ধনৰ আগমন হ'ব। প্ৰেম সম্বন্ধত সময়ৰ অভাৱ অনুভৱ কৰিব পাৰে। স্বাস্থ্যৰ প্ৰতি সজাগ হ'ব। অতি পৰিশ্ৰমৰ বাবে কিছু সমস্যাই দেখা দিব পাৰে। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ, সংখ্যা হ'ব 9, ৰং হ'ব কমলা। তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি ব্যৱসায়িক যোগাযোগ বৃদ্ধি তথা ব্যৱসায়িক উন্নতিৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটোত আপোনাৰ বাবে এক ৰোমান্টিক তথা আনন্দময় হিচাপে পৰিগণিত হ'ব। কিন্তু পৰিয়ালৰ কিছু সমস্যাই আজি আপোনাক আমনি কৰিব পাৰে। হঠাৎ ভ্ৰমণ কৰিব লগাত পৰিব পাৰে। কিছু সমস্যাৰ বাহিৰে দিনটো সুন্দৰ ফলাফল লাভ কৰিব। জীৱনসংগীৰ পৰা আজি দিনটোত যথেষ্ট সহায় সহযোগিতা তথা মৰম লাভ কৰিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব উত্তৰ পূব, সংখ্যা হ'ব 7, ৰং হ'ব নীলা। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো ঘৰুৱা পৰিৱেশ সুস্থ অনুভৱ কৰিব পাৰিব। এই ৰাশিৰ কবি তথা লেখকসকলৰ বাবে দিনটো যথেষ্ট সফল হ'ব। আপোনাৰ প্ৰতিভাৰ বাবে সমাজত সুনাম তথা পুৰস্কৃত হোৱাৰ সম্ভাৱনা দেখা গৈছে। ব্যৱসায়িক ক্ষেত্ৰত আজি দিনটো উন্নত হ'ব তথা ব্যৱসায়িক যোগাযোগ বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা গৈছে। কেৰিয়াৰত কষ্টৰ সঠিক ফলাফল লাভ নকৰিব পাৰে। আৰ্থিক দিশত অপ্ৰয়োজনীয় খৰচৰ সমস্যা সৃষ্টি কৰিব পাৰে। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত মনৰ ভাৱ বিনিময় কৰাৰ প্ৰয়োজন। স্বাস্থ্য সুস্থ ৰাখিবলৈ ব্যায়াম তথা খাদ্যত নিয়মানুৱৰ্তিতা বজাই ৰখাৰ প্ৰয়োজন। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব দক্ষিণ, সংখ্যা হ'ব 3, ৰং হ'ব হালধীয়া। ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো ঘৰুৱা সমস্যাই আপোনাক আমনি কৰিব পাৰে। আজি অযথা খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আৰ্থিক লেনদেনৰ ক্ষেত্ৰত আজি দিনটো সাৱধান হোৱাৰ প্ৰয়োজন। ভাবি চিন্তিহে আৰ্থিক লেনদেনত আগবাঢ়িব। আজি দিনটোত কোনো যাত্ৰাৰ সম্ভাৱনা দেখা গৈছে। লগতে শত্ৰুৰ পৰা আজি দিনটোত সাৱধান হোৱাৰ প্ৰয়োজন। আজি কৰ্মক্ষেত্ৰত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ সুযোগ লাভ কৰিব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত অধিক মনোযোগেৰে আগবঢ়াৰ প্ৰয়োজন। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত ধৈৰ্য তথা সঠিক বুজাবুজিৰ প্ৰয়োজন অনুভৱ কৰিব পাৰে। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পশ্চিম, সংখ্যা হ'ব 8, ৰং হ'ব পাতল নীলা। মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজি ঘৰুৱা কামৰ বোজা তথা আৰ্থিক সমস্যাই আপোনাক নিৰাশ কৰিব পাৰে। একপক্ষ প্ৰেম আপোনাৰ বাবে বিষাদ হ'ব পাৰে। হঠাৎ আজি দিনটোত যাত্ৰা কৰিব লগা হ'ব পাৰে। আজি দিনটোত সা সম্পত্তি তথা গাড়ী মটৰ কিনাৰ সম্ভাৱনা দেখা গৈছে। কেৰিয়াৰত উন্নতিৰ বাবে কোনো ডাঙৰ সিদ্ধান্ত ল'ব লগা হ'ব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত সঠিক পৰিকল্পনা তথা কৌশলৰ প্ৰয়োজন অনুভৱ কৰিব পাৰে। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত পৰস্পৰ বুজাবুজিৰ প্ৰয়োজন হ'ব। আজি দিনটোত আপোনাৰ স্বাস্থ্যৰ পক্ষে
ভাল হ'ব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব উত্তৰ, সংখ্যা হ'ব 4, ৰং হ'ব কমলা। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি ব্যৱসায়িক ক্ষেত্ৰত প্ৰচুৰ উন্নতিৰ সম্ভাৱনা দেখা গৈছে। ধন লাভ তথা সুখৰ আগমন হ'ব। আজি নতুন ব্যৱসায়িক পৰিকল্পনাৰ সম্ভাৱনা দেখা গৈছে। আৰ্থিক দিশত আগতকৈ অধিক উন্নত হোৱাৰ সম্ভাৱনা দেখা গৈছে। কিন্তু আৰ্থিক লেনদেনৰ ক্ষেত্ৰত আজিৰ দিনটো কিছু সাৱধান হোৱাৰ প্ৰয়োজন। আজি ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো উত্তম ফলদায়ক হ'ব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সহায় সহযোগিতা লাভ কৰিব। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত দিনটো মধুৰ হ'ব। আজি আপোনাৰ স্বাস্থ্যৰ দিশত স্বাস্থ্য উন্নত থাকিব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পশ্চিম, সংখ্যা হ'ব 1, ৰং হ'ব নীলা। মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো পৰিয়াল তথা বন্ধুবৰ্গৰ সৈতে এক সুন্দৰ দিন অতিবাহিত হ'ব। আজিৰ দিনটোত মান সন্মান বৃদ্ধি পাব পাৰে। লগতে আজি আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজিৰ দিনটোত কোনো সিদ্ধান্তত উপনীত হোৱাৰ আগত ভালদৰে বিচাৰ বিবেচনা কৰাৰ প্ৰয়োজন। ভুল সিদ্ধান্তই আপোনাক বিপদত পেলাব পাৰে। আজিৰ দিনটোত কৰ্মব্যস্ততা বৃদ্ধি পাব পাৰে। কেৰিয়াৰত উন্নতিৰ বাবে অধিক পৰিশ্ৰমৰ প্ৰয়োজন হ'ব পাৰে। প্ৰেম সম্বন্ধত দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব। স্বাস্থ্যৰ পক্ষে দিনটো সুন্দৰ হ'ব। আজি আপোনাৰ ভাগ্যশালী দিশ হ'ব পশ্চিম, সংখ্যা হ'ব 8, ৰং হ'ব নীলা। বন্ধু বান্ধৱীসকল, দৈনিক ৰাশিফলৰ ভিডিঅ'বিলাক পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।